Welcome you all to part 4 of Madam Rides the Bus. আমি আগৰ পাঠকেইটাত গম পাইছিলোঁ আগৰ পাঠ যিকেইটা আলোচনা কৰিছিলোঁ যে ভালি নামৰ এজনী সৰু ছোৱালীৰ তাই বাছত উঠাৰ ইচ্ছা হৈছিল আৰু তাই বাছত উঠিবৰ কাৰণে বিভিন্ন ধৰণে তাই ইনফৰমেশ্যনবিলাক গোটাইছিলে আৰু এদিন ধুনীয়াকৈ তাই বাছত উঠি গ'ল আৰু আমি গম পাইছিলোঁ দ্য কণ্ডাক্টৰ ৱাজ এ জলি পাৰ্চন এজন খুব ধেমেলীয়া মানুহ আছিল আৰু তেওঁ ভাল্লিক মেডাম বুলি সম্বোধন কৰিছিলে আৰু তাই বাছখনৰ ছিটত তাই থিয় হৈ গৈছিলে কাৰণ তাই যিহেতু সৰু ছোৱালী আৰু তাই উইণ্ড'খনৰ তলৰ পাৰ্টটো লোৱাৰ পাৰ্টটো ঢাকি ৰখাৰ বাবে তাই দেখি পোৱা নাছিল আৰু সেয়েহে তাই থিয় হৈ গৈছিল আৰু এজন এল্ডাৰলি মানুহে তাইক বহিবলৈ কৈছিল আৰু তাই সেইটো কথাত অকণমান আমনি পাইছিল আজি আমি তাৰ পাছৰখিনি আলোচনা কৰিম The conductor punched a ticket and handed it to her. Just sit back and make yourself comfortable. Why should you stand when you have paid for a seat? তাৰপিছত কণ্ডাক্টৰজনে ভাল্লিক এটা টিকেট ঠিক কৰি পেলাই তাই হাতত দিলে আৰু তাইক ক'লে যিহেতু কণ্ডাক্টৰো অকণমান চিন্তিত হৈছে তাই থিয় হৈ যোৱা কথাটোক লৈ গতিকে তাইক কৈছে যে জাষ্ট চিট বেক এণ্ড মেক ইউৰ চেল্ফ কমফৰ্টেবল তুমি আৰামত জাষ্ট বহি যোৱা হোৱাই শুড ইউ ষ্টেণ্ড ৱেন ইউ হেভ পেইড ফৰ এ চিট যিহেতু তুমি এটা ছিটৰ বাবে এটা আসনৰ বাবে তুমি পইচা দিছা তুমি কিয় থিয় হৈ যাব লাগে তেতিয়াহ'লে বিকজ আই ৱান্ট টু চি আনচাৰ্ড ষ্টেণ্ডিং আপ এগেইন কিন্তু ভাল্লিয়ে কি কৰিছে তাই আকৌ থিয় হ'ল ষ্টেণ্ডিং আপ এগেইন তাৰপিছত কৈছে মোক কাৰণ থিয় হ'বলৈ মন গৈছে বিকজ আই ৱান্ট টু বাট ইফ ইউ ষ্টেণ্ড অন দ্য ছিট ইউ মে ফল এণ্ড হাৰ্ট ইয়ৰ চেল্ফ ৱেন দ্য বাছ মেক্স এ শ্বাৰ্প টাৰ্ণ অৰ হিটছ এ বাম্প তেতিয়া কণ্ডাক্টৰজনে তাইক বুজাই দিছে যে তুমি যদি তাত থিয় হৈ থাকা ইফ ইউ ষ্টেণ্ড অন দ্য ছিট ইউ মে ফল তুমি পৰিব পাৰা এণ্ড হাৰ্ট ইয়ৰ চেল্ফ আৰু দুখ পাব পাৰা ৱেন দ্য বাছ মেক্স এ শ্বাৰ্প টাৰ্ণ যেতিয়া বাছখনে এটা খুব শ্বাৰ্প টাৰ্ণিং ল'ব পাৰে বা হিটছে বাম কোনোবা ওখ ঠাইত খুন্দিয়াব পাৰে খুন্দা খাব পাৰে ডেটছ ৱাই উই ৱান্ট ইউ টু চিট ডাউন চাইল্ড তেতিয়া কণ্ডাক্টৰে কৈছে আৰু সেইকাৰণে আমি চাইল্ড তুমি বহি থকাটো বিচাৰিছোঁ আই এম নট এ চাইল্ড আই টেল ইউ চি ছেইড ইৰিটেবলি আকৌ কণ্ডাক্টৰে চাইল্ড বুলি কৈ পালে নহয় গতিকে চাইল্ড বুলি ক'লেতো তাই জগৰ লাগি যায় তাই আকৌ কৈছে যে আই এম নট এ চাইল্ড আই টেল ইউ মই তোমাক কৈছোঁৱে দেখোন মই চাইল্ড নহয় আই এম 8 years old মই 8 বছৰীয়া হয় তেতিয়া কণ্ডাক্টৰজনে আকৌ ধেমালি ঘৰত কৈছে যে অফক'ৰ্ছ হাউ ষ্টুপিড অফ মি 8 years মাই কণ্ডাক্টৰ হয় হয় নিশ্চয় অফক'ৰ্ছ মই যে কিমান ষ্টুপিড হয় 8 বছৰীয়া হয় আপুনি ইমান ডাঙৰ দ্য বাছ ষ্টপ চাম নিউ পেছেঞ্জাৰ্ছ গট অন এণ্ড দ্য কণ্ডাক্টৰ গট বিজি ফৰ এ টাইম তাৰপিছত বাছখন আকৌ এঠাইতো ৰ'লগৈ আৰু তাত কিছুমান নতুন যাত্ৰী নিউ পেছেঞ্জাৰ কিছুমান উঠিলে আৰু কণ্ডাক্টৰ কিছু সময়ৰ বাবে তেওঁলোকৰ লগত ব্যস্ত হৈ পৰিল এফ্ৰেইড অফ লুজিং হাৰ ছিট ভালি ফাইনেলি ছেট ডাউন আৰু তাই তেতিয়া ভয় খালে যে বহুত মানুহ উঠি গ'ল যেতিয়া তাই ভাবিছে মোৰ ছিটটো গুচি যাব পাৰে সেই বুলি এফ্ৰেইড অফ লুজিং হাৰ ছিট ভালি ফাইনেলি ছেট ডাউন ফাইনেলি তাই বহি গ'ল এন এল্ডাৰলি ৱুমেন কেম এণ্ড ছেট বিছাইড হাৰ আৰু অল এলোন ডিয়াৰ চি আস্কড ভালি এজ দ্য বাছ ষ্টাৰ্টেড এগেইন আৰু এগৰাকী বয়সীয়াল মহিলা আহি পেলাই তাইৰ কাষতে বহিলেহি আৰু তাইক সুধিছে যে আৰ ইউ অল এলোন ডিয়াৰ তুমি বাৰু অকলে গৈছানে মইনা ভাল্লি ফাউণ্ড দ্য ৱুমেন এবছলিউটলি ৰিপালচিভ ভাল্লিয়ে মানুহগৰাকীয়ে অকণো ভাল পোৱা নাছিলে চাচ বিগ হোলছ শ্বি হেড ইন হাৰ ইয়াৰলোবছ আৰু তেওঁৰ কাণৰ লটিত বহুত ডাঙৰ ডাঙৰ বিন্ধা আছিলে হয়তো আমাৰ সেই আইতাহঁতে যেনেকৈ কেৰু পিন্ধোতে যেনেকুৱা আমাৰ বাটবিলাক হয় তাতো তেনেকুৱা হ'ব পাৰে এণ্ড চাচ আগলি ইয়াৰিংছ ইন ডেম আৰু তাত ইমান বেয়া বেয়া ইয়াৰিং পিন্ধি আছে গতিকে তাই একো মানুহগৰাকী ভাল লগা নাই and she could smell the betel nut the woman was chewing and see the betel juice that was threatening to spill over her lips at any moment. Who could be sociable with such a person? আৰু মানুহগৰাকীয়ে বিটেল নাট অৰ্থাৎ তামোল খাই আছিলে আৰু ভালিয়ে হয়তো তামোলৰ স্মেলটো বেয়া পায় গতিকে চি কুড স্মেল দ্য বিটেল নাট দ্য ৱুমেন ৱাজ চিউইং তেওঁ চুবাই থকা বিটেল নাটটো তাই স্মেল পাই আছিলে এণ্ড চি দ্য বিটেল জুচ আৰু বিটেল জুচটো কোনটো হ'ব পাৰে তামোলৰ পিক নহয় জানো আৰু তাই মানে তামোলৰ পিকখিনিও দেখি আছে যিখিনি নেকি তাই এনেকুৱা লাগিছে যে কথা কওঁতে সেই পিকখিনি হয়তো যিকোনো ম'মেণ্টত এট এনি ম'মেণ্ট তেওঁৰ মুখৰ পৰা ওলাই আহিব পাৰে হু কুড বি ছ'চিয়েবল উইথ ছাচ এ পাৰ্চন আৰু তেতিয়া ভালিয়ে কৈছে যে এনেকুৱা এগৰাকী মানুহৰ লগত বাৰু কোনে ভালদৰে কথা পাতিব পাৰে হু কুড বি ছ'চিয়েবল তথাপি তাই উত্তৰ দিলে য়েছ আই এম ট্ৰেভেলিং এলোন চি আনচাৰ্ড কাৰ্টলি একদম কাৰ্টলি তাই আনচাৰ দিছে যে মই হয় অকলে গৈছোঁ য়েছ আই এম ট্ৰেভেলিং এলোন এণ্ড আই গট এ টিকেটটো আৰু লগতে তাই টিকেটটোৰ কথা ক'বলৈ নাপাহৰে যিহেতু গতিকে তাই সেই মানুহগৰাকীকো কৈছে যে মোৰো এটা টিকেটো আছে য়েছ শ্বি ইজ অন হাৰ ৱে টু টাউন
said the conductor with a 30 paise ticket. আৰু কণ্ডাক্টৰে আকৌ সেই তেনেকুৱা কথা পাতনি মেলিলে তেওঁ গম পায়ে নহয়, আহি ওলাইহি যে তেওঁ আকৌ সেই মানুহগৰাকীক আহি পেলাই কৈছে যে হয় হয় তাই অকলে টাউনলৈ গৈছে আৰু এটা 30 পাইছ টিকেটো আছে তেওঁৰ। অ' why don't you mind your own business, said Valli. তাৰপিছত ভাল্লিয়ে সেই কণ্ডাক্টৰজনক তেতিয়া আনচাৰ দিছে যে আপুনি নিজৰ কাম কৰি নাথাকে কিয় বাৰু, why don't you mind your own business. But she laughed all the same and the conductor laughed too. আৰু কিন্তু এনেকৈ কোৱাৰ পাছতো কিন্তু ভাল্লিয়ে নিজেই তাই হাঁহি উঠিলে, হয়তো তাই নিজেও হাঁহিলে আৰু কণ্ডাক্টৰেও তাই হাঁহিৰ লগত যোগ দিলে। But the old woman went on with her drivel. কিন্তু মানুহগৰাকী মুখখন বন্ধ নাথাকিলে, went on with her drivel. drivel মানে কিবা কিবি বকবকাই থকা, তেওঁ মানে কথা কৈয়ে থাকিল। Is it proper for such a young person to travel alone? তেওঁ সুধি আছে যে এনেকৈ সৰু ছোৱালী এজনী অকলে অকলে বাৰু যোৱাটো, ট্ৰেভেল কৰাটো ভাল কথা নে? Do you know exactly where you are going in town? তুমি এক্সেক্টলি বাৰু জানানে তুমি টাউনত ক'লৈ গৈ আছা, কাৰ ওচৰলৈ গৈছা? What's the street? ৰাস্তাটো কোনটো হয়? What's the house number? ঘৰৰ নাম্বাৰটো কিমান? মানে তেওঁ আচলতে এইটো কথাক লৈ পেলাই অকণমান হয়তো চিন্তিত হৈছে, সেয়েহে তেওঁ এইখিনি কথা কৈছে। কিন্তু ভাল্লিয়ে বেয়া পাইছে, গতিকে ভাল্লিয়ে কৈছে you needn't bother about me. আপুনি মোৰ কাৰণে চিন্তা কৰিব নালাগে, needn't bother. I can take care of myself. মই মোৰ নিজৰ যত্ন নিজেই ল'ম। Valli said, turning her face towards the window and staring out. তাৰপিছত তাই নিজৰ মুখত খিৰিকীৰ ফালে ঘূৰালে আৰু বাহিৰলৈ চাই গ'ল। এই পেৰেগ্ৰাফকেইটাৰ পৰা তোমালোকৰ বাবে দুটা প্ৰশ্ন লৈ আহিছোঁ। Number 1, why did the conductor ask Valli to sit down on her seat? ভাল্লিক বাৰু তাই নিজৰ ছিটটোত বহি যোৱাটো কণ্ডাক্টৰজনে কিয় বিচাৰিছিলে? চ' ইয়াৰ আনচাৰ হ'ব, the conductor asked Valli to sit down on her seat because she might fall and got hurt when the bus takes turn or hits a bump. যেতিয়া হয়তো কোনোবা বাম্পত খুন্দা মাৰিব বা টাৰ্ণিং লয়, তেতিয়া তাই ছিটৰ পৰা পৰি যাব পাৰে আৰু দুখ পাব পাৰে, সেই বুলি কৈছিল, নহয় জানো? Question number 2, why didn't Valli want to make friends with the elderly woman? সেই বয়সীয়াল মহিলাগৰাকীৰ লগত ভাল্লিয়ে কিয় ফ্ৰেণ্ডশ্বিপ কৰিব বিচৰা নাছিল, অৰ্থাৎ ভালদৰে কথা পাতিব খোজা নাছিল? তাৰ আনচাৰ হ'ব, Valli didn't want to make friends with the elderly woman because the woman had big holes in her earlobes and she was wearing ugly earrings. She was chewing betel nut and her mouth was full with betel juice. এই কাৰণকেইটাতে হয়তো তাই বহুত বেয়া পাইছিলে মহিলাগৰাকীৰ লগত আৰু সেইকাৰণে কোনো ধৰণৰ কথা বতৰা পাতিব খোজা নাছিল। চ' এই দুটা আনচাৰ তোমালোকে লিখি ৰাখিবা তোমালোকৰ পৰীক্ষাৰ কাৰণে অন্যতম কমন কুৱেশ্যন। চ' আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। সকলোলৈ ধন্যবাদ থাকিল। থেংক ইউ।